এইখনে হৈছে হোলাংকাটনি গাঁও, যিখনত এতিয়াও পলস কমা নাই। আৰু মই এই কাৰণে এই গাঁওখন বৰ্তমান মই দেখাই আছোঁ, যিসমূহ বিশেষ ভিডিঅ' ভাইৰেল হৈছিলে, য'ত নাৰিকল গছৰ ওপৰত, তামোল গছৰ ওপৰত মানুহ উঠাই আছিলে, নিজকে উদ্ধাৰ কৰিবৰ কাৰণে এডাল গছৰ ডালত ধৰি মানুহে জীৱন সংগ্ৰাম কৰি আছিলে, পানীৰ মাজত ককবকাই আছিলে। সেই গাঁওখনেই হৈছে এইখন। আৰু এই গাঁওখনৰ আপোনালোকে ঘৰবোৰ দেখিলে হ'ব, ছাদলৈকে পানী হৈ গৈছিলে। আৰু বৰ্তমান সময়তো এই গাঁওখনত এতিয়াও চাওক পলস পৰি আছে, ৰাস্তাত যাবলৈও কিন্তু এতিয়া চিন্তা কৰিব লগা হৈছে। সেয়েহে এইখনে হৈছে নাজিৰাৰ হোলাংকাটনি গাঁও, যিখন গাঁৱত এতিয়াও কিন্তু পলস কমা নাই আৰু এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈ গ'ল। আৰু ৰ'দ দিয়াৰ পাছত ইয়াত যেনেকুৱা ধৰণৰ এটা ধূলি সৃষ্টি হ'ব, গোটেই গাঁওখনটো সম্পূৰ্ণৰূপে ধ্বংসই হৈ গ'ল। আৰু এতিয়া যিটো এটা অৱস্থা হৈছে আৰু যি ধূলিৰ সৃষ্টি হ'ব, আপোনালোকে নিজেই ভাবক কেনেকুৱা এটা পৰ্যায়ত গাঁওবাসীয়ে দিন কটাব লাগিব। আৰু এতিয়াও ইয়াত কিমান জীৱ জন্তু মৰিলে, ইয়াৰ যিটো গেলা গোন্ধ, এই গোন্ধটো আচলতে কেনেকৈ পাৰ কৰিব। আৰু এইসমূহ চাওক কি ধৰণে কি ৰূপত এতিয়া পলস পৰি আছে। এইসমূহ পথাৰ আমি ইয়াত মাঘৰ বিহুত বাতৰি পৰিৱেশন কৰিবলৈ আহিছিলোঁ যে ইয়াত এই গৰু গা ধোৱা হৈছিলে, এটা সুন্দৰ পৰিৱেশৰ মাজত সকলোৱে মিলা প্ৰীতিৰ এখন পৰিৱেশ দেখুওৱা হৈছিল। আৰু এতিয়া ইয়াৰ পৰিৱেশবোৰ চাওক, গোটেই পলসে পুতি পেলালে। এনেকুৱা এটা ছিটুৱেশ্যন হৈ গ'ল নাজিৰা হোলাংকাটনি গাঁৱত। আৰু এতিয়া পলসে গোটেইখন শেষ কৰি পেলালে। এই ছবিবোৰ মই আপোনালোকক এইকাৰণে দেখাইছোঁ, এই হোলাংকাটনি গাঁৱৰে ভিডিঅ' যথেষ্ট ভাইৰেল হৈছিলে, য'ত মানুহে জীৱন সংগ্ৰাম কৰিবলৈ নিজকে বচাবৰ কাৰণে তেওঁলোকে তামোল গছ, নাৰিকল গছৰ ওপৰত উঠি জীৱন সংগ্ৰাম কৰিব লগা হৈছিলে। আৰু আজি এইধৰণে এতিয়া আনৰ ঘৰত তেওঁলোকে বসতি কৰিব লগা হৈছে। আৰু এই ঘৰসমূহৰ অৱস্থা দেখিলে আপোনালোকে নিজে অনুভৱ কৰিব কি এটা পৰ্যায়ত আচলতে এইখন, ইয়াত আচলতে মানুহ জীয়াই আছে। এতিয়া কি পৰ্যায়ত আছে এইখিনি কথা আপোনালোকে দেখিলে অনুভৱ কৰিব। এয়া বৰ্তমান এক ডাঙৰ প্ৰত্যাহ্বান জীৱনৰ, যি প্ৰত্যাহ্বানৰ সন্মুখীন হয়তো বহুজন হৈছে, বহুজন হোৱা নাই। আৰু বানপানী হোৱাৰ পাছত এতিয়া পলস এইদৰে লাহনীৰে পলস আঁতৰাব লগা হৈছে। আৰু এই পলস আঁতৰাবলৈও আপুনি চিন্তা কৰিব লাগিব, পলস আচলতে ক'লৈ পঠিয়াব, কেনেকুৱা এটা ছিটুৱেশ্যন হৈছে, ঘৰৰ ক'লৈকে পানী গৈছিলে আৰু কেনেকুৱা এটা পৰ্যায়। আৰু যিমানে বান সাহাৰ্য দিবলৈ আহিছে, বান সাহাৰ্য দিবলৈ পথত গাড়ী আনোতে যথেষ্ট কষ্টৰ সন্মুখীন হ'ব লগা হৈছে। কি আচলতে পৰিৱেশ, এই পৰিৱেশৰ তুলনা কৰিবলৈ আচলতে অতিকৈ ভয়ংকৰ। কি হ'ব, কেনেকুৱা এটা পৰ্যায়ত পানী ওপৰলৈ গ'ল, ভাবিব নোৱাৰা এক পৰিৱেশ। হয় দেই, সেইদিনাখনৰ পৰাই সিঁচি আছে চাগে ন, তাৰ পাছদিনাৰ পৰাই। হয় হয়, কি ক'ব, অতি ভয়াৱহ এটা পৰিৱেশ।